হেল্ল' গাইজ সোমাইছোঁ বৰ্তমান আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখনত আৰু আপোনাৰ লোকেল মুৰ্গীৰ ফাৰ্মৰ মুৰ্গীবোৰত যদি এনেকুৱা ধৰণৰ বেমাৰ দেখিবলৈ পোৱা গৈছে যাক নেকি ফাউল ফক্স বা বসন্ত ৰোগ বুলিও কোৱা হয় যদি এনেকুৱা বেমাৰ হৈছে আপোনাৰ ফাৰ্মত তেনেহ'লে এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এই বেমাৰটো কিয় হয় কেতিয়া হয় আৰু এই বেমাৰৰ ঘৰুৱা চিকিৎসা কি গোটেইখিনি কৈ আছোঁ আজিৰ এই ভিডিঅ'টোত আৰু এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ পিছত যদি গোটেইখিনি কথা যদি মানি চলে তেনেহ'লে এই বেমাৰটো আৰু দ্বিতীয়বাৰ আপোনাৰ লোকেল মুৰ্গী ফাৰ্মখনত এই বেমাৰটো আৰু দেখিবলৈ পোৱা নাযাব তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই ৰাখক তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই ৰাখক তো বোলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো হে গাইজ ৱেলকাম বেক টু মাই ফাটাফাটি ব্লগছ আহি গ'ল এটা নতুন ভিডিঅ' সৈতে বহুত দিন হ'ল মানে গাহৰি ফাৰ্মৰ একো আপডেট দিয়া হোৱা নাই তো ভাবিছোঁ আজিৰ এই ভিডিঅ'টোত অলপমান গাহৰি ফাৰ্মৰ আপডেটখিনি দি দিওঁ মানে ক'ত কি গাহৰি ৰাখিছোঁ কিমানখিনি গাহৰি আছে সেইখিনি দেখুৱাই দিওঁ আজিৰ এই ভিডিঅ'টোত তাৰপিছত যাম লোকেল মুৰ্গী ফাৰ্মখন আৰু ফাৰ্মত যায় সেই ৰোগৰ বিষয়ে ক'ম মানে কেনেকৈ কি কৰিব পৰা যায় এতিয়া আছোঁ গাহৰি ফাৰ্মৰ এতিয়া গাহৰিখিনি দেখুৱাই আছোঁ অ'কে এইফালে হ'ল এইখন গাহৰি ফাৰ্মখন আৰু আজি বতৰটো মানে অলপমান কি হৈ আছে চাগে বৰষুণ আহিব এইফালে হ'ল গাহৰি ফাৰ্মখন সময়ৰ আগতে এইফালে ৰখা হৈছে নতুনকৈ ইয়াতে বনোৱা হৈছে ইয়াতে আছে পোৱালি কেইটামান এনেকুৱাকৈ আহি এইফালে চাওক পোৱালি ইয়াত আছে 6টা পোৱালি এতিয়া 3টা আৰু এইফালে 3টা 6টা এই যে পোৱালিবিলাকৰ বৰ্তমান এনেকুৱা হৈ আছে এই যে আৰু এইফালে আছে 6টা পোৱালি আৰু এইফালে যদি চাওঁ এইফালে আছে আমাৰ মানে গোটেই ফাৰ্মখন আৰু এইফালে এনেকুৱাকৈ আহিয়ে এইফালে এটা আছে এইফালে চাওক এইফালে এটা আছে এইটো আৰু ইয়াৰ ঠাইটো মানে একদম বোকা বোকা হৈ আছে গাহৰি ফুলি এনেকুৱাকৈ ৰাখিব লাগে কিন্তু অলপমান মানে এইটো কি দিব লাগে মানে টিন দিব লাগে যাতে পানী নপৰে তাৰপিছত এইটোৰ পিছত এনেকুৱাকৈ যদি সোমাই যায় তেনেহ'লে ইয়াতে আছে এনেকৈ সোমাই সেইফালে এটা আছে এইটো হ'ল সৰু এইফালে চাওক এইটো আছে অলপমান সৰু চাইজৰ তাৰপিছত এইফালে এটা আছে এইটো এটা এই যে হাই হাই কোনো কি নাই এইটো এটা আছে তাৰপিছত এইফালে আছে 2টা গাহৰি তাৰপিছত এইফালে এটা আছে আৰু ইয়াৰ আছে পোৱালি কেইটামান এই যে পোৱালিবিলাক এনেকুৱা হৈ আছে পোৱালিবিলাক তাৰপিছত ইফালে যদি চাওঁ ইফালে এটা আছে এইটো বিক্ৰী কৰিব লাগে এতিয়া বিক্ৰী কৰা হোৱা নাই এইটো গাহৰি এই যে তাৰপিছত আছে এইফালে আছে 2টা গাহৰি এই দুটা সৰু সৰু তো এয়াই আৰু সৰুকৈ আমাৰ ফাৰ্মখন আৰু আজি এই ভিডিঅ'টোৰ বাৰু ডিটেইলছত দেখুৱাই নিদিওঁ যিটো আজি টপিকটো মানে লোকেল মুৰ্গী ফাৰ্মৰ বিষয়েহে তো আজি এই ভিডিঅ'টোৰ গোটেইখিনি দেখুৱাই নিদিওঁ ভালকৈ আগৰ ভিডিঅ'বোৰ দেখুৱাই দিছোঁ তো সেইবোৰ চাই ল'ব পাৰে তো গাইজ এতিয়া সোমাইছোঁ মই লোকেল মুৰ্গীৰ ফাৰ্মখনৰ ভিতৰত আৰু এতিয়া কৈছোঁ যে এই বসন্ত ৰোগটো কেতিয়া আৰু কি কাৰণত এই ৰোগটো দেখিবলৈ পোৱা যায় চাওক এইটো বিশেষকৈ গৰম কালত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ এই ৰোগটো হোৱাৰ কাৰণ হ'ল মহৰ পৰা এই ৰোগটো বহুত বেছি হয় গৰম দিনতো বহুত বেছি মহৰ বৃদ্ধি হয় ন তেতিয়া যদি ফাৰ্মত যদি এতিয়া লাইট নাথাকিলে মানে মহবোৰে আহে আৰু মহবোৰে আহি মানে লোকেল মুৰ্গীৰ মুখ বিবৰত মানে কামুৰি দিয়ে আৰু কামুৰাৰ ফলত এই ৰোগত বিশেষকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় এতিয়া লোকেল মুৰ্গীটো আপোনালোকে দুটা ধৰণে পালন কৰিব পাৰে এটা হ'ল যিবিলাক মানে এই বজাৰৰ পৰা যিবিলাক কিনি আনিব পাৰে মানে পাৰ পিছ 40 টকা 50 টকা যিবিলাক কিনি আনে যিবিলাক নাকি সেই কাৰেণ্টৰ সহায়ত যিবিলাক উলিওৱা হয় সেইবিলাকতো প্ৰায় 15 দিনমান ব্ৰডিঙত ৰাখিব লাগে আৰু ব্ৰডিঙত ৰাখোঁতেতো লাইটৰ ব্যৱস্থা কৰিব লাগে তো তেতিয়া মানে মহে কামুৰিব নাপায় আৰু মহে কামুৰিব নোপোৱাৰ ফলত মানে এই ৰোগটো বিশেষকৈ দেখিবলৈ পোৱা নাযায় আৰু যেতিয়া নেকি সেই ব্ৰডিঙৰ পৰা যেতিয়া উলিওৱা হয় যেতিয়া ডাঙৰ এটা কিবা মানে ঠাইত যেতিয়া ৰখা হয় তেতিয়াতো লাইটৰ ব্যৱস্থাটো বিশেষকৈ কৰা নহয় তো তাৰ ফলত এই বেমাৰটো বিশেষকৈ দেখিবলৈ পোৱা যায় চ' এই গৰম কালিতো লাইটৰ ব্যৱস্থাটো কৰিবই মানে তেনেকুৱা মানে 100% লাইট নালাগে এনেকৈ জাষ্ট LED লাইট এটা লগাই থ'লে হৈ যাব আৰু 2 নম্বৰটো হ'ল যিবিলাক নেকি আমাৰ ঘৰতে লোকেল মুৰ্গী পোৱালি যিবিলাক উলিওৱা হয় মানে উহুম দি যিবিলাক লোকেল মুৰ্গী পোৱালি উলিওৱা হয় সেইবিলাকক কেনেকৈ পায় চাওক যেতিয়া নেকি লোকেল মুৰ্গী পোৱালিবিলাক একদম বহুত সৰু থাকে তেতিয়াতো ৰাতি হ'লে মাকৰ বুকুত সোমাই থাকে সেই মুৰ্গীবিলাক তেতিয়া মহে কামুৰিব নাপায় আৰু তেতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা নাযায় যেতিয়া নেকি লাহে লাহে যেতিয়া মানে পাখিবোৰ আহিব ধৰে প্ৰায় 15-20 দিন বা 1 মাহৰ পিছত যেতিয়া লাহে লাহে পাখিবোৰ আহিবলৈ ধৰে তেতিয়া মাকৰ বুকুত গোটেই গাটো ভৰাই নিদিয়ে জাষ্ট মানে এই গাটো ভৰাই দিয়ে আৰু মাথাটো মানে ওলাই ৰাখে মুখটো ওলাই ৰাখে তেতিয়া সেই মুখত আহি মহে কামুৰে আৰু কামুৰাৰ ফলত এই বেমাৰত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় তো তাৰ কাৰণে প্ৰায় 15-20 দিনমান পিছত আপোনাৰ সেই ফাৰ্মত লাইটৰ ব্যৱস্থা কৰিব আৰু তেতিয়া মহে আহি কামুৰিব নাপাব মানে অতি সহজে মহে আহি কামুৰিব নাপাব আৰু তেতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা নাযাব আৰু যদি পাৰে ৰাতি ৰখা ঠাইটোত এনেকুৱা জালেৰে মানে ভালকৈ আবদ্ধ কৰি ৰাখিব যাতে ইয়াৰ ভিতৰত যাতে মহ প্ৰৱেশ কৰিব নোৱাৰে তো এতিয়ালৈকে গম পালা যে এই বসন্ত ৰোগটো কোন সময়ত বেছিকৈ দেখিবলৈ পোৱা যায় লগতে এই বসন্ত ৰোগটো ক'ৰ পৰা সৃষ্টি হয় এতিয়া আপোনাৰ লোকেল মুৰ্গীৰ ফাৰ্মত যদি এই বসন্ত ৰোগটো যদি দেখিবলৈ পাইছে তেনেহ'লে সেই বাকী মুৰ্গীবোৰৰ পৰা সেই মুৰ্গীটোক আঁতৰত ৰাখক যাতে অতি সোনকালে যাতে এই বসন্ত ৰোগটো বাকীবোৰলৈ বিয়পি নপৰে এই বসন্ত ৰোগৰ লক্ষণসমূহ হ'ল মুৰ্গীটোৰ মুখ বিবৰত তেনেকুৱা গুটি দেখিবলৈ পাবা তাৰপিছত লাহে লাহে দানা পানী খোৱা কমাই দিব লাহে লাহে পাখিবোৰ নমাবলৈ ধৰিব
তাৰপিছত অনবৰতে মুখখন মেলি থাকিব। যদি এনেকুৱা যদি লক্ষণ দেখিবলৈ পাইছে তেনেহ'লে সেই মুৰ্গীটোক ভালকৈ চাওক, সেই মুৰ্গীটো এই ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত। এতিয়া আপোনাৰ লোকেল মুৰ্গী ফাৰ্মত যদি এই বসন্ত ৰোগটো যদি দেখিবলৈ পাইছে তেনেহ'লে সিহঁতক আপোনালোকে দুটা ধৰণে চিকিৎসা কৰিব পাৰে। এটা হ'ল মেডিকেল ষ্ট'ৰৰ পৰা কিছুমান মেডিচিন আনি সেইখিনি খুৱাই সেইখিনি ভাল কৰিব পাৰে, আৰু লগতে ঘৰুৱা চিকিৎসা কৰিও সেইখিনি ভাল কৰিব পাৰে। তাৰে মই আজি কৈ আছোঁ ঘৰুৱা চিকিৎসা কৰি, মানে ঘৰুৱা কেনেকৈ চিকিৎসা কৰে সেইখিনি ভাল কৰিব পাৰে, সেইখিনি এতিয়া কৈ আছোঁ। নিমপাতৰ ৰস, হালধিৰ ৰস আৰু মিঠাতেল একেলগে মিহলাই এটা পেষ্ট বনাব পাৰে। এই মিশ্ৰণটোৱে খাবৰ সোনকালে শুকোৱাত আৰু বীজাণু মুক্ত কৰি ৰখাত সহায় কৰে। এই কুকুৰাটোৰ গাত হোৱা গুটিবোৰত সাৱধানে এই পেষ্টত দিনত 1 বা 2 বাৰকৈ লগাই দিব পাৰে। লগতে ৰোগীয়া কুকুৰাটোক বেলেগকৈ ৰাখিবলৈ নাপাহৰিব। এইখিনি জাষ্ট এটা ঘৰুৱা চিকিৎসা ক'লোঁ, আৰু এনেকুৱা ধৰণৰ ঘৰুৱা চিকিৎসা বহুতখিনি আছে। এতিয়া আপোনালোকে ঘৰুৱা চিকিৎসা কৰিব পাৰে, নতুবা আপোনালোকে মেডিকেল ষ্ট'ৰত যায় মেডিচিন আনিও খুৱাব পাৰে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই গোটেইখিনি কথাই বুজি পালে। এতিয়া আপোনাৰ যদি কিবা কনফিউজ থাকে তেনেহ'লে কমেণ্টত সুধিব পাৰে, মই সেইখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। দিয়ক এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ